হয়, আমাৰ ৰাস মহোৎসৱ 5 নৱেম্বৰ বুধবাৰৰ পৰা যেতিয়াকৈ আৰম্ভ হ'ব, গতিকে আমাৰ শেষ প্ৰক্ৰিয়াত ব্যস্ত আমাৰ শিল্পীসকল। আমি আশা ৰাখিছোঁ অহাকালিৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব গোটেই কাৰ্যসূচীখিনি। আমাৰ এইবাৰ 5 নৱেম্বৰৰ পৰা 19 নৱেম্বৰলৈ 15 দিনীয়া কাৰ্যসূচী ৰাখিছোঁ আৰু প্ৰথম দিনা কাৰ্যসূচী ৰাতিপুৱা আমাৰ পতাকা উত্তোলন কাৰ্যসূচীৰে আমাৰ আৰম্ভ কৰা হ'ব। ইয়াৰ পিছত সন্ধিয়া 6:30 বজাত অসমৰ মহামহিম ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া আহি আমাৰ ৰাস মহোৎসৱ উদ্বোধন কৰিব। তাৰ প্ৰাকমুহূৰ্তত আমি এটি শোভাযাত্ৰাৰ ব্যৱস্থা থাকে আমাৰ ভগৱত যাত্ৰা, আৰু ভাগৱত যাত্ৰাটো লাহেশ্বৰী শ্ৰী শ্ৰী মা কালী মন্দিৰৰ পৰা আমি ভাগৱত যাত্ৰাটো আনি আমাৰ শিৱ মন্দিৰত ভাগৱত যাত্ৰা শেষ হ'ব। তাৰ পৰা আমি মহামহিম ৰাজ্যপাল ডাঙৰীয়াক আদৰি আনি 79তম পলাশবাড়ী ৰাস মহোৎসৱৰ দ্বাৰ উদ্বোধন কৰা হ'ব। তাৰপিছত উদ্বোধনী কাৰ্যসূচী চলিব। আমাৰ 15 দিনীয়া কাৰ্যসূচী ৰাখিছোঁ। ইয়াৰ ভিতৰত দ্বিতীয় দিনা আমি এটি আমাৰ সাংবাদিক বন্ধুসকলৰ লগত অন্তৰংগ আলাপৰ এটা ব্যৱস্থা ৰাখিছোঁ, সাংবাদিক সন্মিলন। ইয়াৰ পিছতে আমাৰ 18 তাৰিখে আমাৰ যিহেতুকে জুবিন গাৰ্গ ডাঙৰীয়াৰ জন্মদিন আছে, হিয়াৰামঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ জন্ম উৎসৱটো আমি পলাশবাড়ী ৰাস মহোৎসৱত উদযাপন কৰিম। আৰু প্ৰথম দিনা যিহেতুকে আমি ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতৰ কি উদযাপন কৰি আছোঁ, 5 নৱেম্বৰ দিনা তেওঁলোকৰ মৃত্যু তিথি, আৰু সেইদিনাখনে উদ্বোধনী হোৱাৰ প্ৰাকমুহূৰ্তত আমি ডক্টৰ ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধা জনাই মানুহে মানুহৰ বাবে গীতটি আমাৰ 500 ল'ৰা ছোৱালীৰ দ্বাৰা গোৱা হ'ব। ইয়াৰ পিছতে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ এটা আমি প্ৰতিমূৰ্তি স্থাপন কৰিছোঁ 8 ফুট উচ্চতাত, আৰু সেইটো উন্মোচন কৰা হ'ব। তাত যিসকল দৰ্শকে উপস্থিত থাকিব, লগতে আমাৰ শিল্পী কলাকুশলী যিখিনি থাকিব, আটাইৰ লগত লগ লাগি আমি মায়াবিনী গীতটি পৰিৱেশন কৰিম। ইয়াৰ পিছতে আমাৰ শেষৰ দিনাখন আমাৰ ছত্তীশগড়ৰ ৰাজ্যপাল মহামহিম শ্ৰীযুত ৰবীন্দ্ৰ ডাঙৰীয়া আহিব। তেখেতে সামৰণি উৎসৱত অংশগ্ৰহণ কৰিব। 8 নৱেম্বৰ বা 9 নৱেম্বৰৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী মহোদয় অহাৰ কথা চলি আছে। তেখেতে হয় 8 নৱেম্বৰ নহ'লে 9 নৱেম্বৰত আমাৰ ৰাস মহোৎসৱ চলি উপস্থিত হ'ব। ইয়াৰ উপৰিও মাজতে আমাৰ এই 5 তাৰিখৰ পৰা 19 তাৰিখৰ ভিতৰত যিকোনো এদিনত BTR প্ৰধান হাগ্ৰাম মহিলাৰী ডাঙৰীয়া আহিব। তেখেতো আহি এদিন আমাৰ ৰাস মহোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কি ক'ব আপোনালোকৰ চেনেলৰ মাধ্যমে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ যে আপোনালোক পলাশবাড়ী ৰাস মহোৎসৱত আহি শৃংখলাবদ্ধ ৰাস এখনত অংশগ্ৰহণ কৰি সুন্দৰভাৱে ইয়াত উপভোগ কৰিব পাৰে। আপোনালোকৰ চেনেলৰ মাধ্যমে আটাইকে নিমন্ত্ৰণ ভৰাই আগবঢ়ালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।